কথাটো এনেকুৱা যে যোৱাকালি গোটেই দিনটো বানপানীৰ লগত গুৱাহাটীৰ বানপানীৰ লগত যুঁজি থাকোঁতে কোন আহিছে কোন গৈছে চাবলৈ সময় পোৱা নাই তথাপিতো মহিলা সাংবাদিকক নিগৃহীত হোৱা বুলিও হোৱাটছআপতে দেখিছোঁ মোবাইলতে দেখিছোঁ অলপ লাজো বোধ কৰিছোঁ যে এনেকুৱা সময়তনো মহিলা সাংবাদিক নিগৃহীত হোৱাটো সঁচাকৈ এটা দুখৰ কথা তাৰ লগে লগে এনেকুৱা এটা মানে আপোনালোকৰ বিভিন্ন ঠাইৰ পৰা এনেকুৱা এটা খবৰ আহি আছিল যে বিৰাট কিবা জনসমাগম হ'ব লাষ্টত মানে চাইনিজ ফুলজাৰীৰ দৰে ফুচ কৰি যোৱাৰ দৰে মানুহে নহ'ল বুলি শুনিছোঁ কিন্তু মই চাবলৈ সময় পোৱা নাই যিয়ে নহওক ৰাইজৰ আস্থা বিশ্বাসটো তাতে ওলাই পৰে যে তেওঁলোকৰ প্ৰতি আস্থা বিশ্বাস কি আছে গতিকে মানুহো নাই বুলি কৈছে তাতে যিখিনি মানুহ আছে তেওঁলোকে মানে লিডাৰক দেখুৱাবলৈ ঠেলা হেঁচা কৰোঁতে সাংবাদিকে উফৰি গৈছে যিখিনি মানুহ আছে মানে লিডাৰৰ মুখ দেখুওৱা মানুহবিলাক আছে ফিল্ডত কাম কৰা মানুহ নাই এতিয়া লিডাৰক মুখ দেখাবলৈ কাৰণে আপোনালোক সাংবাদিকবিলাকেও তাত গুৰুত্ব দিয়া নাই ঠেলা গটা মাৰি আপোনালোকক উফৰাই পেলাইছে মহিলা সাংবাদিকৰ কাপোৰো ফালি গৈছে বোলে তেনেকুৱা নিউজে আহিছে গতিকে এইবিলাকতো আৰু লাজ লগা কথা গতিকে অসমৰ কিছু মানুহে বুজিব লাগে যে পাকিস্তান প্ৰেমীজন আচলতে কি মানুহ ৰিয়েলিটিটো কেতিয়া লাহে লাহে গম পাই থাকিব যেতিয়া ফিল্ডত আহিব তেতিয়া আৰু বেছি ভালকৈ গম পাই থাকিব কথাটো হ'ল যে তেওঁলোকক ভোট দিয়া মানুহবিলাকৰ ওচৰত যাব লাগে যোৱা সময়ত যিবিলাক মানুহে তেওঁলোকক ভোট দিছিলে সেই যাত্ৰাটো যদি আৰম্ভ কৰে তেতিয়াহ'লে ভাল আমি সদায় ভোট দিয়া মানুহ আমাক যোনে মৰম কৰে তাৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ তেওঁলোকক ধন্যবাদ দিওঁ যে আমাক ভোট দিছে গতিকে তেওঁলোকক যোৱা পঞ্চায়ত নিৰ্বাচনত যোৰহাটত ক'তোৱে ভোট নিদিলে সকলোতে হৰাই পঠাই দিলে তাত যাব নালাগিছিল য'ত য'ত জিকিছিল ধুবুৰী মানকাছাৰ য'ত য'ত জিকিছিল তেনেকুৱা জেগাৰ পৰা গ'লে বেছি ভাল হ'লহেঁতেন সেইটো সঁচা কথা গতিকে ভোট দিয়া মানুহক ধন্যবাদ জনাব লাগিছিল কথাটো হ'ল যে আমাৰ দল আৰু চৰকাৰৰ বিপক্ষে থকা এচাম মানুহ আছে যে তেওঁলোকে সময়ে সময়ে কিছুমান চেষ্টা চলাই থাকে কেতিয়াবা এই চেষ্টাটো অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী কম্পিউটাৰ লেব ডিজিটেল ক্লাছৰুম উপযুক্ত হোষ্টেলৰ ব্যৱস্থা কেণ্টিনৰ ব্যৱস্থা ইত্যাদি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650 59565 নম্বৰত